নমস্কাৰ, মই চিত্ৰবন শৰ্মা। আমাৰ অনুষ্ঠানটোৰ নাম হৈছে ইকো ICCO বুলি কয়। 2008 চনৰ পৰাই আমি সমগ্ৰ ভাৰতবৰ্ষতে কাম কৰি আহিছো। এইটো এটা স্বেচ্ছাসেৱী সংস্থা। আমি মুখ্যতঃ লাইভলিহুডৰ ওপৰত কাম কৰোঁ, অৰ্থাৎ জীৱিকাৰ ওপৰত কাম হয়, য'ত আমি কৃষি, হস্ততাঁত, বস্ত্ৰশিল্প, ৰেচম শিল্প ইত্যাদি দিশসমূহ সামৰি লওঁ। ইয়াৰ উপৰিও ফিচাৰী, এনিমেল হাজবেণ্ডাৰী এইবোৰ দিশো আমি সামৰি লওঁ। আৰু বিগত 17 বছৰ ধৰি আমি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত কাম কৰি আহিছো। আৰু মুখ্য আমাৰ নৰ্থ ইষ্টত কাম কৰা, নৰ্থ ইষ্টতো আমি ধৰি লওক প্ৰায় 5খন ৰাজ্যত বৰ্তমান কাম চলি আছে। আমি মুখ্যতঃ যিখিনি আমাৰ খেতিয়ক থাকে বা যিখিনি শিল্পকাৰ বা বোৱনী শিপিনী আছে, তেওঁলোকক কেনেকে আমি এটা জীৱিকাৰ পথ দেখাব পাৰো, সেইটোৰ ওপৰতে কাম হয়। আমি সকলোৱে জানো যে আমাৰ অসমখন ধৰ্ম সংস্কৃতিৰ পৰাও আগবঢ়া, প্লাছ কলা কৃষ্টিৰ পৰাও আগবঢ়া। অসমত প্ৰায় 18 লাখৰ ওপৰত শিপিনী আছে আৰু প্ৰত্যেকে নিজৰ ঘৰে ঘৰে বোৱা কাৰ্যসমূহ তেওঁলোকে কৰে। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ বাঁহ বেতেৰে তৈয়াৰ কৰা সামগ্ৰীসমূহ তেওঁলোকে জন্মগতভাৱে আমাৰ অসমত বা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে কৰি আহিছে। কিন্তু ব্যৱসায় ভিত্তিকভাৱে তেওঁলোকে হয়তো কেতিয়াও চিন্তা নকৰে যে এই যিটো হাতৰ কলা বা বিদ্যাটোক কেনেকে তেওঁলোকে ব্যৱসায় ভিত্তিকভাৱে গঢ় দিব পাৰিব। আৰু এই সংক্ৰান্ততে আমি ইকোৰ ফালৰ পৰা তেওঁলোকক সহযোগ কৰিবলৈ সদায় প্ৰস্তুত আৰু আগবাঢ়ি থাকো। লাইভলিহুডৰ ক্ষেত্ৰত যিখিনি আমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল থাকে, সেই গ'লসমূহ আমি আহৰণ কৰাৰ ক্ষেত্ৰত যিবোৰ আমাৰ ফাৰ্মাৰ্ছ গোট থাকে বা আত্মসহায়ক গোট হৈ গ'ল বা কোঅপাৰেটিভ ছ'চাইটিসমূহৰ লগত আমি কাম কৰোঁ। আৰু বিশেষভাৱে কাম কৰা বুলি ক'লে আমি ইয়াত নিশ্চয়কৈ ক'ব লাগিব কেতবোৰ দিশ আছে, যেনেকুৱা তেওঁলোকৰ উৎকৰ্ষ সাধনৰ কাৰণে যিবিলাক স্কিল আপগ্ৰেডেশ্যন ট্ৰেইনিঙৰ প্ৰয়োজন হয়, সময়ে সময়ে তেওঁলোকৰ টেকনলজি আপগ্ৰেডেশ্যনৰ প্ৰয়োজন হয়, কাৰণ যিবোৰ আহিলা তেওঁলোকে ব্যৱহাৰ কৰিছিলে তাত নতুনত্বৰ সংযোজন নিশ্চয়কৈ আৱশ্যক। আৰু সেই ক্ষেত্ৰতে আমি ইকোৰ ফালৰ পৰা তেওঁলোকক বিভিন্ন ধৰণৰ ষ্টেক হোল্ডাৰ ডিপাৰ্টমেণ্টৰ লগত যোগাযোগত থাকি তেওঁলোকক এই কামসমূহ কৰাওঁ। আৰু বিভিন্ন ধৰণৰ CSR প্ৰজেক্টৰ মাধ্যমেৰেও আমি এই কামসমূহ কৰিবলৈ সক্ষম হৈছোঁ। য'ত মুখ্যতঃ তেওঁলোকৰ স্কিল আপগ্ৰেডেশ্যন হৈ গ'ল, তেওঁলোকৰ মেচিনাৰিজৰ ক্ষেত্ৰত টেকনলজি আপগ্ৰেডেশ্যন হৈ গ'ল, তেওঁলোকৰ প্ৰাইচিংটো বা মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত আমি কিছুমান প্ৰশিক্ষণ দিওঁ। তেওঁলোকক ডিজিটেল লিটাৰেচি, ফাইনেন্সিয়েল লিটাৰেচিৰ কথা তেওঁলোকক আমি অৱগত কৰোঁ, কেনেকে তেওঁলোকে ট্ৰেনজেকশ্যন কৰিব পাৰিব বা কি কি দিশ তেওঁলোকে চাব লাগিব। ইয়াৰ উপৰিও হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ দিশ হৈছে মাৰ্কেটিঙৰ দিশ, অৰ্থাৎ বজাৰখনত তেওঁলোকে কেনেকে সমাৱেশ ঘটাব পাৰিব, গ্ৰাহকে কেনেকুৱা ধৰণৰ বস্তু বিচাৰে, তাত আমি প্ৰডাক্ট ডাইভাৰ্চিফিকেশ্যনৰ কথাটো আমি সংযোজন কৰাওঁ, ভেলু এডিশ্যনৰ কথাবিলাক আমি তেওঁলোকক কওঁ। গতিকে এই গোটেইবোৰ দিশ সামৰি লৈ আমি কেনেকে এই লোকসকলক পৰিপক্ক কৰি তুলিব পাৰি, সেই ওপৰতে আমি গুৰুত্ব আৰোপ কৰোঁ। আৰু তাৰেই এক উদাহৰণস্বৰূপে আজি আমি ইয়াত হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ লগতে যিবোৰ আমাৰ হস্তকলাৰ বস্তু আছে, যেনেকুৱা বাঁহ বেতেৰে নিৰ্মিত বস্তুসমূহ বা উৎপাদনসমূহ, এই গোটেইসমূহক এক মাৰ্কেটিং প্লেটফৰ্ম দিয়াৰ ক্ষেত্ৰত AGMCৰ সহযোগত প্ৰাক জীৱিকা ভৱনত আয়োজন কৰিছোঁ বহাগী আদৰণি নিৰ্ভৰ এখন মেলা। এইখিনিতে আৰু এটা কথা মই উল্লেখ কৰিব বিচাৰিছোঁ যে আমাৰ যিসমূহ শিপিনী বা শিল্পকাৰ আছে, তেওঁলোকে যিবোৰ উৎপাদিত বস্তু ইয়াত লৈ আহিছে, আটাইবোৰ হৈছে থলুৱাভাৱে প্ৰস্তুত। তেওঁলোকে নিজ হাতেৰে ইয়াতে বনাইছে। কাপোৰৰ ক্ষেত্ৰতো তেওঁলোকে আমাৰ যিখন পুৰণি তাঁতশাল বা মাটিশাল বুলি কওঁ, তেনেকুৱা ধৰণৰ তাঁতশালতে তেওঁলোকে নিজৰ কাপোৰসমূহ উৎপাদন কৰিছে। ঠিক তেনেকে বাঁহ বেতৰ যিবোৰ বস্তু তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে, সেইবোৰ সম্পূৰ্ণৰূপে থলুৱাভাৱে হাতেৰে নিৰ্মিত। আমাৰ ইকোৰ মূল লক্ষ্য আৰু উদ্দেশ্যটোৱে হৈছে থলুৱা লোকসকলক তেওঁলোকৰ উৎকৰ্ষ সাধন কৰাৰ লগতে তেওঁলোকক প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা। আৰু এই সংক্ৰান্তত মই আপোনালোকৰ ইয়াৰ চেনেলৰ মাধ্যমেদি আপোনালোককো ক'ব বিচাৰিছোঁ যে আপোনালোকেও যদি এক মঞ্চ বিচাৰিছে, য'ত আপোনালোকেও নিজৰ আৰু অলপ উন্নত কৰিব বিচাৰিছে, ট্ৰেইনিঙৰ ক্ষেত্ৰতেই হওক বা বজাৰ এখন পোৱাৰ ক্ষেত্ৰতেই হওক, আমাক যোগাযোগ কৰিব পাৰে। আমাৰ গুৱাহাটীৰ অফিচৰ ঠিকনাটো হৈছে বেলতলা চাৰ্ভে, ভৱেন্দ্ৰালয় হোটেলৰ সন্মুখত। তাত আপোনালোকে আমাক আহি যোগাযোগ কৰিব পাৰে। আৰু নিশ্চয়কৈ আমিও সুখী হওঁ আপোনালোকক সহায় কৰি আৰু এখোজ আগবঢ়াই লৈ যাবৰ ক্ষেত্ৰত। আমি আশা কৰোঁ যে আমাৰ এই পদক্ষেপবোৰে আমাৰ উত্তৰ অসম বা উত্তৰ পূৰ্বাঞ্চলত থকা যিবোৰ প্ৰাকৃতিক সম্পদ আছে, সেইবোৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে সংৰক্ষণৰ ক্ষেত্ৰত এক সবল ভূমিকা ল'ব।